হয় আপোনালোক সকলোৱে জ্ঞাত যে শেহতীয়াকৈ উমৰাংচুত যি কয়লা খনিত অবৈধ কয়লা খনি হিচাপে যি পৰিগণিত হৈছে উমৰাংচুৰ কয়লা খনিত এতিয়া মৃতদেহৰ কিৰলি দেখা পোৱা গৈছে যে কিছুমান এনেকুৱা মানুহ জড়িত থাকিব পাৰে যিটো নেকি চৰকাৰে এতিয়া সেইবোৰ কৰিবলৈ বা সেই অবৈধ কয়লা খনিৰ লগত যিসকল ৰজা মহাৰজা ৰাণী বা সৈন্য সামন্ত জড়িত হৈ আছে সেই সকলক গ্ৰেপ্তাৰ কৰিবলৈ সেই সকলক আইনৰ আওতাত আনি চৰকাৰে যে এটা ন্যায় দিব তাক কিন্তু আমি আশা কৰিব পৰা নাই কাৰণ চৰকাৰ আমি জানো যে চৰকাৰৰ মুৰব্বী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন নদীত কিমান বালি থাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে আৰু অসমত কোত কিমানটা বৰ্তমান অবৈধ ব্যৱসায় চলি আছে বা অবৈধ কয়লাৰ ব্যৱসায় চলি আছে নিশ্চয় চৰকাৰ আৰু প্ৰশাসন জানিব লাগিব অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো জানিব লাগিব চৰকাৰৰ মানে বিনা জ্ঞাতাৰ্থে এনেকুৱা ধৰণৰ কৰোৰ টকাৰ যি ব্যৱসায় কোনো পদ্ধেই কোনেও চলাব নোৱাৰে আপোনালোকে জানে যে কিছুদিন পূৰ্বে বাল্য বিবাহ কৰা স্বামীসকলক গ্ৰেপ্তাৰ কৰিছে হুদখুৰসকলক গ্ৰেপ্তাৰ কৰিছে থানাত এজাহাৰ লিখাসকলক গ্ৰেপ্তাৰ কৰিছে বহুত দালালক গ্ৰেপ্তাৰ কৰি চমৎকাৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এই যে যি অবৈধ কয়লাৰ ব্যৱসায় আছে যদি সেই সকল ৰজা ৰাণীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহলে মুখ্যমন্ত্ৰীৰ বিফলতা হিচাপে আমি গণ্য কৰিবলৈ বাধ্য হম আৰু যদি প্ৰকৃত অবৈধ কয়লাৰ ৰজা ৰাণীক গ্ৰেপ্তাৰ নকৰে তেতিয়াহলে এই যে যিসকল অবৈধ কয়লাৰ উঠাবলৈ গৈ কয়লা খনিত মৃত্যুবৰণ কৰিব লগা হৈছে তেওঁলোকৰ আত্মাই কিন্তু শান্তি নাপাব আৰু তেওঁলোকৰ অভিশাপ লাগিব তেওঁলোকৰ অভিশাপত কিন্তু চৰকাৰ হিলি যাব গতিকে মই চৰকাৰ হিলি যোৱাৰ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে অবৈধ কয়লা খনিৰ লগত যোনে জড়িত নাথাকক আপুনি কাকো ভয় নকৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰক আটাইতকৈ ডাঙৰ কথা হ'ল যে কিছুমান বাঘা বাঘা ছাত্ৰ সংগঠন বাঘা বাঘা নেতা এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰিছে বিশেষকৈ উজনি অসমৰ কিছুমান দল সংগঠনৰ নেতাসকলে নীৰৱ ভূমিকা লৈছে শৃংখল চলিখা হোক চিটু বৰুৱা হোক বা অন্যান্য আৰু কিছুমান দল সংগঠনৰ নেতাই নীৰৱ ভূমিকা লোৱাটো ৰহস্যজনক কথা নগাঁও জিলাৰ ঢিঙত ধৰ্ষণ হৈছিল নে নাই বালাৎকাৰ হৈছিল নে নাই তেওঁলোকে আগে পিছে নাচাই উজনি অসমত মিয়াৰ বিৰুদ্ধে হুলস্থুল লগাই দিছিল এতিয়া যে ইমান ডাঙৰ মৃতদেহৰ কিৰলি ওলাই আছে এতিয়ালৈকে 4টা নে 5টা মৃতদেহ ওলাইছে আৰু বা ভিতৰত কেইজন আছে সেইবোৰ কি তেওঁলোকে শুনা নাই নেকি সেইবোৰ কি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে গম পোৱা নাই নেকি বা সেই যি অবৈধ কয়লা খনি সেইবোৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব নালাগে নেকি নে কিবা ৰহস্য আছে তাতো কিবা ৰহস্য আছে যদি মাত মাতিব নালাগে কিন্তু ন্যায়ৰ পক্ষত তেওঁলোকে মাত মাতিব লাগিছিল আজি যদি অবৈধ কয়লা খনিৰ লগত মূল বিষয়সকল যদি মিয়া হলে হয় ইমান সময় সামাজিক মাধ্যমকে আৰম্ভ কৰি বিভিন্ন ঠাইত আপোনালোকে দেখিলে হয় মিয়া গুন্ধালে হয় সমগ্ৰ সামাজিক মাধ্যম মিয়া গুন্ধাই থাকিলে হয় গতিকে হিন্দু মুছলমান গণ্য নকৰি ইয়াৰ লগত জড়িত সকলক আইনগত শাস্তি দিবই লাগিব তাৰ উপৰি যিসকল মৃত্যু হৈছে সেই মৃতকৰ পৰিয়ালক চৰকাৰে 50 লাখ টকা দিয়াৰ বাবে আমি চৰকাৰক দাবী জনাইছো আৰু সেই পৰিয়ালৰ লোকক চৰকাৰী চাকৰি প্ৰদানৰ বাবে ব্যৱস্থা কৰিব লাগে আৰু এটা সমগ্ৰ অসমতে য'ত এনেকুৱা ধৰণৰ কয়লাৰ খনি আছে তাতে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে যে কোনবোৰ অবৈধ আৰু কোনবোৰ বৈধ যিবিলাক অবৈধ আছে সম্পূৰ্ণৰূপে নাকি লগাব লাগে মানুহৰ জীৱনক লৈ কোনো খেলা কৰিব নালাগে এই মানুহৰ জীৱনক লৈ খেলা কৰা এই কয়লা মাফিয়াবোৰক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ আমি
উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা চৰকাৰক দাবী জনাইছো।